বিধানসভাৰ মজিয়াত মাজে মাজে সিৰিয়াস আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছো। যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছো যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিউৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব। খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিউৰিটিৰ অভাৱ অনুভৱ কৰোঁ। আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব, গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব। আৰু গৌৰী শংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে। হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল। মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিউৰিটি দেখাওক, আমাৰ কোনো আপত্তি নাই আৰু মই শুভেচ্ছা জনাম।